এইকেইদিন গোটেই ছ'চিয়েল মিডিয়াত একেবাৰে চুকুৰালি হৈ আছে। গতিকে ময়ো বহুদিন ভিডিঅ' বনাব পৰা নাই। আজি ভাবিলোঁ চুকুৰালিৰ বিষয়ে আপোনালোকক কিছু কথা কওঁ। চুকুৰালি, সেইজন চুকুৰালিক বহুতে ঠাট্টা মস্কৰা কৰে। বহুতে সেইজন চুকুৰালিকে, সেই সহজ সৰল মনৰ সেইজন চুকুৰালিকে ইটিকিং কৰে। বহুতে ব্যৱহাৰ কৰিছে সেইজন চুকুৰালিক। চুকুৰালিৰ আনকি ঘৈণীয়েকে, চুকুৰালি যিহেতু আজি কেইবছৰমান আগতে বিয়া হৈছিল, এবছৰমান হৈছে মেবি, কিন্তু সেই এবছৰ বিয়া হোৱাৰ তাৰ পাছতে কিন্তু চুকুৰালিৰ ঘৈণীয়েকেও চুকুৰালিক এৰি থৈ গ'ল। আৰু এতিয়া সেইজন চুকুৰালিয়ে কি কৰে, গুৱাহাটীত তেওঁ চাহৰ দোকান দিয়ে। তেওঁ চাহৰ দোকান দিব আৰম্ভ কৰিছে। আৰু সেইজন চুকুৰালিক মানুহে ঠাট্টা কৰে। মানুহে সেই চুকুৰালিজনৰ এতিয়া ওচৰলৈ যায়, ওচৰলৈ গৈ ভিডিঅ' বনায়। বহুতে তেওঁক সঁচাকৈ অন্তৰৰ পৰা শুভেচ্ছা দিবলৈ ভিডিঅ' বনায়, আৰু বহুতে সেই তেওঁৰ ভিডিঅ'ৰ পৰা তেওঁক ঠাট্টা কৰিবৰ কাৰণে, তেওঁক ইটিকিং কৰিবৰ কাৰণে গৈ তেওঁৰ ওচৰত ভিডিঅ' বনায়। হয়নে নহয়? আৰু চুকুৰালিৰ পৰা কিন্তু আমি বহুতো কথা শিকিব পাৰোঁ আচলতে। চুকুৰালিক যদিও মানুহে ঠাট্টা মস্কৰা কৰে, কিন্তু তেওঁ এনেকুৱা এজন ব্যক্তি, নে তেওঁ কাৰোবাক অপকাৰ কৰিছে, নে তেওঁ কাৰোবাক অন্যায় কিবা এটা কৰিব জানে, একো নাজানে। তেওঁ বিন্দাছ মানুহ, যেনেকৈ আছে তেনেকৈ আছে। ক'ৰবাত ইলেকশ্যনৰ সময়ত তেওঁক কোনোবাই ব্যৱহাৰ কৰিছে, ঠিক তেনেকৈ তেওঁ ব্যৱহাৰ হৈ গৈছে। তেওঁ নিজৰ অলপমান বিচাৰ বুদ্ধি সেইখিনি সময়ত নাছিল কাৰণে তেওঁ নিজৰ ধৰণে তেওঁ চলি ভাল পায়। কোনোবাই হাঁহিছে হাঁহক, ঠাট্টা কৰিছে কৰক। আৰু এতিয়া কিন্তু চুকুৰালিয়ে আচল সিদ্ধান্তত উপনীত হৈছে যে আচলতে তেওঁ কৰিব লাগে কি। আনৰ নিচিনাকৈ তেওঁ এনেই সেইবোৰত মাথা ঘামাই থকা নাই। এতিয়া তেওঁ নিজে এটা ব্যৱসায় আৰম্ভ কৰিছে, চাহৰ দোকান এখন আৰম্ভ কৰিছে। কাৰণ চুকুৰালিটো সকলো মাজত জনপ্ৰিয়। চুকুৰালি কি নকৰে? চুকুৰালি এক্টিং কৰে, চুকুৰালিয়ে ইলেকশ্যন খেলে, চুকুৰালিয়ে ৰাইজৰ মাজত গৈ ডাঙৰ ডাঙৰ ভাষণ দিয়ে, চুকুৰালিয়ে ইংলিছত কথা কয়। চুকুৰালি এজন কমেডিয়ান বুলি ক'লেও ভুল নহ'ব। এজন কমেডিয়ান হিচাপত চুকুৰালিক মানুহে লয়। আপোনাক কিমানজন মানুহে চিনি পায়? চুকুৰালিকটো চব মানুহে চিনি পায়। যদিও চুকুৰালিক মানুহে হাঁহে, চুকুৰালিক মানুহে ঠাট্টা কৰে, সেইজন চুকুৰালিক কাকো অপকাৰ নকৰে। তেওঁ নিজৰ কামবোৰ তেওঁ নিজে কৰি গৈ থাকে। ক'ৰবাত কেতিয়াবা আন্দোলনত তেওঁক আপুনি দেখা পাব, তেওঁ খালী গাৰে তেওঁ ক'ৰবাত টায়াৰ এটা জ্বলাই কিনে কাষত জঁপিয়াই তেওঁ নাচি থাকিব, তাতে আপুনি দেখা পাব। কেতিয়াবা আপুনি দেখা পাব যে মুখ্যমন্ত্ৰীয়ে সেই খালী গাৰে নাচি থকা মানুহজনক আহি কিনে এটা জাপি পিন্ধাব, সম্বৰ্ধনা দিব। কেতিয়াবা দেখা পাব সেইজন চুকুৰালিয়ে গুৱাহাটীত আকৌ এখন ঠেলা এখন টানি লৈ গৈছে চাহৰ দোকান দিবৰ কাৰণে। গতিকে চাওক, সেইজনে হৈছে চুকুৰালি। কোনো ধৰণৰ ভেম, কোনো ধৰণৰ অহংকাৰ, সকলো ফালে তেওঁ যি পৰিস্থিতিত যেনেকৈ তেওঁ থাকিব লাগে, প্ৰত্যেকটো পৰিস্থিতিতে তেওঁ তেনেকৈ আছে। আৰু যদি আপোনাক তেনেকৈ কোনোবাই যদি চিনি পালে হয়, আপোনাৰ ওচৰত যদি কোনোবাই তেনেকৈ অলপমান যেনেকৈ নহওক আপোনাক লগালে মানুহে ঠাট্টা মস্কৰা কৰিয়ে আপোনাক চিনি পাওক, আপোনাৰ লেভেলটোতো অট'মেটিক বাঢ়ি গ'ল হয়। আমাৰ বহুতৰে হয় এইটো লেভেলটো অট'মেটিক। মোক ইমানখিনি মানুহে চিনি পায়, মোক দেখা পালে মানুহে চেল্ফি ল'বলৈ আহে। মই আৰু এনেকুৱা কিবা এটা কাম কৰিম নেকি? মইতো এনেকুৱা কাম কৰাৰ মই যোগ্যই নহয়। চুকুৰালি চব হৈছে। তেওঁৰ ঘৈণীয়েকে এৰি থৈ গৈছে। তেওঁৰ কিহৰ কাৰণে গৈছে সেইটো তেওঁলোকে জানিব, কিন্তু তেওঁ ঘৈণীয়েকে এৰি থৈ গৈছে। তাৰপিছত এতিয়া চুকুৰালি কি কৰিছে? বিন্দাছ তেওঁ ঠেলাখন চলাই তেওঁ চাহৰ দোকান দি আছে। দুদিন পিছত আকৌ যদি ভাল কিবা এটা তেওঁ যদি সুবিধা পায়, আকৌ ভাল তেওঁ সুবিধাত গুচি যাব। কিন্তু সেইজন চুকুৰালিয়ে কাকো অপকাৰ নকৰে। আচলতে মানুহবোৰ তেনেকুৱা হ'ব লাগে, মানুহবোৰ মনৰ পৰা তেনেকুৱা হ'ব লাগে। আচলতে আমাৰ জীৱনটোত আছেনো কি, নহয়নে? দুদিনীয়া জীৱন আমি প্ৰত্যেকজন মানুহৰ লগত মিলি থকাটো আমাৰ আচল কথা। আমাৰ বহুতৰ এইবোৰ যিবোৰ অহংকাৰ ভাৱ থাকে, এইবোৰ সকলো যদি বাদ দি আপুনি যদি বিন্দাছ নিজৰ জীৱনটো যদি জীয়াব পাৰে, নিজে ভাল লগা কামবোৰ যদি আপুনি কৰিব পাৰে, যদি আপোনাৰ কামৰ পৰা আনৰ যদি অপকাৰ নহয়, আপুনি কিবা এটা কাম কৰিছে, সেই কামটো যদি আনৰ অপকাৰ কৰিছে, তেতিয়াহ'লে সেই কামটো আপুনি নকৰিব। সেই কামটো কৰাটো একেবাৰে উচিত নহয়। কিন্তু আপুনি যি কাম কৰিছে, সেই কামৰ পৰা যদি আনৰ একো এটা জীৱনত প্ৰভাৱ নেপেলাই, আনৰ যদি একো অনিষ্ট নহয়, তেতিয়াহ'লে আপুনি সেই কামটো বিন্দাছ কৰিব পাৰে। কোনোবাই যদি হাঁহিছে, কাৰোবাক যদি আপুনি হাঁহিৰ অলপ খোৰাক দিব পাৰে এই ব্যস্ততাৰ সময়খিনিত, মানুহবোৰ ইমান ব্যস্ত হৈ থাকে, তেতিয়াহ'লে আপোনাৰ কাৰণে ভাল। আপোনাক চাই কিনে তেওঁ হাঁহিছে, হয়নে নহয়? গতিকে মানুহবোৰ আচলতে তেনেকুৱা হ'ব লাগে। গতিকে এতিয়া দেখা পাইছোঁ যে চুকুৰালিৰ ওচৰত বহুতো নিউজ চেনেল গৈ থাকে। নিউজ চেনেলে গৈ চুকুৰালি তেওঁৰ মানে বাইট ল'বৰ কাৰণে চেষ্টা কৰে যে আপোনাৰ কেনেকুৱা লাগিছে, আপুনি নতুনকৈ দোকান আৰম্ভ কৰিছে, দুদিন আগত দেখোন আপুনি ইলেকশ্যনৰ মেলে মিটিঙে দেখোন দপদপাই আছিল, মেলে মিটিঙে দপদপাই থকা মানুহজন এতিয়া যে আহি কিনে আপুনি ঠেলা টানি যে দোকান দিব লগা হৈছে, কিয়? কি পৰিস্থিতি হ'ল? কিয়? তেওঁ নিজৰ পৰিস্থিতি তেওঁ কৰিব লাগিব, তেওঁ জীৱনটো চলাব লাগিব, কৰিছে। ইলেকশ্যন কৰি তেতিয়া গোটেই জীৱনটো খাই থাকিব নোৱাৰে। তেওঁ সেইবোৰ ঘূৰি ফুৰিটো গোটেই জীৱন খাই থাকিব। গতিকে খাবৰ কাৰণে কিবা এটা কৰিব লাগিব। গতিকে তেওঁ সেইটো এটা পথ বাছি লৈছে। ক'তো চুৰ চাটাৰী কৰিবৰ কাৰণে যোৱা নাই, ক'তো হেৰি কৰিব যোৱা নাই। তেওঁ দেখি মানুহে হাঁহিছে। তেওঁক যিহেতু মানুহে চিনি পায়, তেওঁ এটা ভাল সুবিধাহে হৈছে যে তেওঁৰ ওচৰত মানুহখিনি আহিব। তেওঁৰ ওচৰত মানুহখিনি আহিব যে সেইজন চুকুৰালিৰ ওচৰত আমি যাম, চুকুৰালিৰ দোকানত আমি একাপ চাহ খাম। গতিকে বহুতে তেওঁৰ দোকানত সেইটো কাৰণে ভিৰ কৰে, কাৰণ চুকুৰালি মানুহে চিনি পায়। যদি চুকুৰালিৰ ঠাইত আন এজন মানুহ হ'ল হয়, তেতিয়াহ'লে সেই দোকানখনৰ ওচৰত মিডিয়া নাহিল হয়। মিডিয়া আহি কিন্তু তেওঁক নুসুধিলে হয় যে আপোনাৰ দোকানখন কিয় আৰম্ভ কৰিলে, অমুক কিয় আৰম্ভ কৰিলে, তমুক কিয় আৰম্ভ কৰিলে, আপোনাৰ ঘৰৰ পৰিস্থিতি কি নুসুধিলে হয়। কিন্তু চুকুৰালিৰ কাৰণে এটা আহিছে। চুকুৰালিয়ে কয় নহয়, মিডিয়াবোৰৰ ওচৰত চুকুৰালি গৈ নাথাকে, মিডিয়াবোৰেহে চুকুৰালিক খেদি থাকে।
তেওঁলোকে টিআৰপিৰ কাৰণে গতিকে কথাটো নোহোৱা নহয় চকুৰ আলি কোৱা কথা কিছুমান কথা একেবাৰে সত্য যদিও মানুহজনে যা তা হিচাপত কৈ দিয়ে যি আছে তেওঁ একদম খোলা মনৰ মানুহ বিন্দাস বেলেগৰ নিচিনাকৈ এখন মুখা পিন্ধি থাকিব নহয় কিবা আছে চিধা চিধিকে ডাইৰেক্ট কৈ দিছে যি ভালটো ভালে বেয়াটো বেয়া চকুৰ আলি মনৰ কথা তেওঁ মুখৰ একদম জিভাৰ আগত যি আহে তেওঁ তাকে বকি দিয়ে তাতে কোনোবাই বেয়া পাব পাৰে কোনোবাই ভাল পাব পাৰে কোনোবাই হাঁহিব পাৰে ঠাট্টা কৰিব পাৰে বিন্দাস চকুৰ আলিটো চকুৰ আলিয়ে হয় ন বিন্দাস আমি কেতিয়াবা আমি মানুহক জুকাই দিওঁ যে এইজন চকুৰ আলি আচলতে চকুৰ আলিৰ পৰা আমি বেয়াখিনি লোৱাতকে বেয়া মানে কি আৰু তেওঁ কাকো অন্যায় কৰা নাই যদি বেয়া বুলি ক'বলৈ একো নাই তেওঁ আমি ঠাট্টাহে কৰোঁ মানুহজনৰ তেওঁ চাল চলনবোৰ চাই তেওঁ শাৰীৰিক গঠনৰ ওপৰত চাই বহুতে ঠাট্টা কৰে তেওঁ কথা বতৰাবোৰ চাই বহুতে ঠাট্টা কৰে কিন্তু তেওঁক ঠাট্টা কৰিব লগা আছে কি নে তেওঁ আপোনাৰ কিবা অনিষ্ট কৰিছে নে আপোনাৰ সম্পত্তিৰ তেওঁ ভাগ ল'ব আহিছে নে আপোনাৰ একেবাৰে কিবা বহুত ডাঙৰ অনিষ্ট তেওঁ কৰিছে একো অনিষ্ট কাৰণ তেওঁ নিজৰ কাম তেওঁ নিজে কৰি আছে কোনোবাই তেওঁ কেৱল সৰলতাৰ সুযোগ লৈ যিহেতু মানুহজনে ইমানো একো এটা নাজানে গতিকে ইমান একো এটা নজনাৰ কাৰণে তেওঁ মানুহে ইউজ কৰে এতিয়া কিন্তু তেওঁ বহুতখিনি জনা হৈছে প্ৰথম অৱস্থাত তেওঁ বহু কথা জনা নাছিল সেইবাবে তেওঁ বহুতে অলপমান ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল কিন্তু এতিয়া বৰ্তমান সময়ত সেই চকুৰ আলিজন বহুখিনি জ্ঞানী হৈছে বহুখিনি কথা তেওঁ গম পোৱা হৈছে যে আচলতে তেওঁক মানুহে কি ধৰণে ইউজ কৰে সেইকাৰণে এতিয়া কিবা এটা ক'ব লগাত মানে চকুৰ আলিক বৰ্তমান সময়ত কথা ক'বলৈ কৰবাত ভয় কাৰণ চকুৰ আলি মুখে এনেকৈ কথাবোৰ কৈ দিব ন যে আপুনি সেই চকুৰ আলিৰ ওচৰত লাজত পৰি যাব বাকি আচলতে আমাৰ চিন্তাবোৰ তেনেকুৱা হ'ব লাগে নিজৰ ভাল লগা কামবোৰ আমি কৰি থাকিব লাগে কেতিয়াও আমি যদি কিবা এটা ভাল ষ্টেজত থাকোঁ এনেকুৱা নহয় যে সেই ষ্টেজটোত আমি সদায় থাকি যাম কেতিয়াবা যদি আমাৰ জীৱনটো যদি ডাউনত আহি যায় তেতিয়াও আমি কিবা এটা সৰু কাম কৰিবৰ কাৰণে তাত লাজ কৰিব নালাগে আমি বেয়া কামবোৰ কৰাটো বাদ দিব লাগে কেৱল ভাল কামবোৰ সদায় কৰি যাব লাগে নিজৰ কৰ্মক সদায় আমি শ্ৰদ্ধা কৰিব লাগে নিজৰ কামটো কৰি যাব লাগে সেয়া আপুনি সৰু এখন দোকানৰ পৰা আৰম্ভ কৰক বা ভাল ডাঙৰ এখন ৰেষ্টুৰেণ্টৰ পৰা আৰম্ভ কৰক যেনেকৈ নহওক মুঠৰ ওপৰত জীৱনটো তেনেকৈ চলাই নিয়াটো খুব জৰুৰী বুলি মই ভাবোঁ এনেকুৱা কথাবোৰ আমি চকুৰ আলিৰ জীৱনটোৰ পৰা শিকাটো খুব আৰু মিডিয়াৰ মানুহখিনিকে হওক বা ইউটিউবাৰখিনিকে এটা কথা কওঁ যে বৰ্তমান যেতিয়া চকুৰ আলিয়ে দোকানখন আৰম্ভ কৰিছে দোকানখন আৰম্ভ কৰা এইখিনি সময়ত যেতিয়া তেওঁ দোকানত কাষ্টমাৰ ভিৰ লাগি থাকিব সেইখিনি সময়ত যেতিয়া ইউটিউবাৰসকল যাব ইউটিউবাৰসকলে গৈ যেতিয়া চকুৰ আলি সুধি থাকিব তেতিয়াহ'লে অলপ অসুবিধা পোৱাটো স্বাভাৱিক কথা গতিকে এনেবোৰ সময়ত চকুৰ আলিৰ ওচৰত তেনেকৈ গৈ থকাটো ভাল কথা নহয় তেওঁ নিজৰ ব্যৱসায় আৰম্ভ কৰিছে ব্যৱসায়টো সুন্দৰকৈ চলাব দিয়ক প্ৰথম অৱস্থাত দুদিন গ'ল মানুহক দেখালে যে চকুৰ আলিয়ে নতুনকৈ ব্যৱসায় এটা আৰম্ভ কৰিছে অ'কে ঠিক আছে তালৈকে কিন্তু এতিয়া প্ৰতিদিনে যদি চকুৰ আলিৰ ওচৰত এজনকৈ ইউটিউবাৰ গৈ থাকে মানুহ যদি সুধি থাকে যে দোকানখনৰ কথা সোধে চকুৰ আলিক যদি ইংলিছ ক'ব দিয়ে সেইবোৰ তেওঁ এতিয়া ব্যৱসায়হে কৰিছে এতিয়াতো ক'ত কমেডি শ্ব'ত থকা নাই নহয় য'তে ত'তে ইংলিছ মাৰি ফুৰিবৰ কাৰণে গতিকে অলপমান এইবোৰৰ ক্ষেত্ৰত মানে তেওঁ বিন্দাছ তেওঁ নিজৰ কামবোৰ কৰিব পৰাকৈ এই সুবিধাখিনি দিয়াটো খুব দৰকাৰ চকুৰ আলিক সেই সুবিধাখিনি দিয়াটো খুব দৰকাৰ বাকী যি নহওক এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লৈছোঁ মনৰ কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ বহুত দিনৰ মূৰত আহিলোঁ ভিডিঅ'টো বনালোঁ আজি কমচে কম 5 দিনমান মই ভিডিঅ' বনোৱাই নাই আজি 5 দিনৰ মূৰত ভিডিঅ'টো আপলোড কৰিছোঁ আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে আপোনালোকে একেবাৰে নাপাহৰিব পুনৰ লগ পাম কিছু নতুন কথাৰে কিছু নতুন চিন্তাৰে আজিলৈ ইমানতে বিদায় মাগিছোঁ ধন্যবাদ